জুবিনদাৰ প্ৰতি যিটো বন্তি প্ৰজ্বলন সেইটো আমি সঁচাকৈ দুখজনক তথাপিও মানি ল'বই লাগিব তাৰ লগে লগে আমি সংবাদ মাধ্যমৰ যোগেদি ৰজা ঘৰিয়ালৈ এটা দাবী জনাব বিচাৰোঁ যাতে এখন শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰি ন্যায়ালয়ৰ ওচৰত দাখিল কৰক যাতে পানী নসৰকা বিধৰ চাৰ্জশ্বিট প্ৰস্তুত কৰক আৰু আদালতৰ মজিয়াত দাখিল কৰক যাতে তদন্তৰ প্ৰক্ৰিয়াত যাতে কোনো লেহেমীয়া নকৰে তদন্তৰ প্ৰক্ৰিয়াত যাতে কাৰো প্ৰতি নৰম দৃষ্টিভংগীৰে নাচায় কাৰণ জুবিনদাৰ মৃত্যু হৈছে এগৰাকী ব্যক্তি নহয় এটা অনুষ্ঠানৰ মৃত্যু হৈছে গতিকে পানী নহৰকা পুনৰ কৈছোঁ পানী নহৰকা বিধৰ তদন্ত কৰক শক্তিশালী চাৰ্জশ্বিট প্ৰস্তুত কৰি ন্যায়ালয়ত দাখিল কৰক এই ৰজা ঘৰিয়ালৈ আহ্বান আৰু দাবী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হৈছে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে আমি সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ জুবিনদা যে আমাৰ মাজত নাই আমি মানি ল'বলৈ এতিয়াও পৰা নাই আমাৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু অসমৰ আমাৰ সম্পদ জুবিনদা আমাৰ মাজৰ পৰা নোহোৱা হ'ব আজি এমাহ হ'ল আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আমি জুবিনদালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই চেগতে আমি প্ৰশাসন তথা ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে বিশ্বাস আছে অলপ দেৰি হ'লেও আমি ধৈৰ্য সহকাৰে আমি বিশ্বাসেৰে আমি বাট চাই ৰৈছোঁ যাতে এটা উচিত তদন্ত কৰি দোষীক যাতে কোনো ধৰণৰ সুৰুঙাৰে তেওঁলোকে সৰকি যাব নোৱাৰে তেনেকুৱা এখন চাৰ্জশ্বিট আদালতত দাখিল কৰক আৰু যাতে আমাৰ লগতে জুবিনদাৰ যাতে ন্যায়ৰ ক্ষেত্ৰত এই পদক্ষেপটো গ্ৰহণ কৰে তাৰ বাবে মই আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত